ধাৰত পুত গলেও কোনো কথা নাই। তিনিদিনীয়াকৈ পালন কৰা হ'ব ৰজাৰ জন্মদিন। প্ৰজাৰ কৰ কাটলেৰে ৰজাই পাতিব জন্মোৎসৱ। ৰজাৰ জন্মদিন পাতিবলৈ এইবাৰ মেয়ৰৰ তৎপৰতা। ধাৰৰ পিছত ধাৰ লাগিলেও উৎসৱ পতাত কৃপণালী নকৰে ৰাজ্য চৰকাৰে। প্ৰায় প্ৰতিমাহে ধাৰ লৈ চৰকাৰ চলাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেতিয়াবা আকৌ এমাহতে দুবাৰকৈ ধাৰ ল'বলগীয়া হৈছে ৰাজ্য চৰকাৰে। কৰ্মচাৰীক মাহেকৰ মূৰত দৰমহা কেইটা দিয়াৰ লগতে প্ৰায় 40 লাখ হিতাধিকাৰীক নগদ ধন আদায় দিয়াৰ নামত ৰাজ্যৰ সকলো বণ্ড ইতিমধ্যেই বন্ধকত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইমানৰ পিছতো ৰাজ্য চৰকাৰে এৰা নাই উৎসৱ পাতিবলৈ। চৰকাৰী অনুষ্ঠান অথবা মন্ত্ৰী বিধায়কৰ ভ্ৰমণ আদিৰ কথাটো বেলেগেই। এইবাৰ মুখ্যমন্ত্ৰীৰ জন্মদিন অনুষ্ঠান কৰাৰ নামতো ৰাজ্য চৰকাৰে ব্যয় কৰিব কোটি কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰা হ'ব ৰাজকোষৰ ধনেৰে। অহা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ 3 দিন ধৰি উদযাপন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন। এই ক্ষেত্ৰত আগভাগ লৈছে গুৱাহাটী পৌৰ নিগমে। বিগত সময়ছোৱাত মহানগৰবাসীক এটুপি পানী যোগান ধৰিবলৈ সক্ষম নোহোৱা গুৱাহাটী পৌৰ নিগমে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে ঘোষণা কৰিছে 3দিনীয়া বৃহৎ কাৰ্যসূচী। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এখন সংবাদমেলত সদৰি কৰিছে এই বৃহৎ আৰু ব্যয়বহুল কাৰ্যসূচী। মেয়ৰ মৃগেন শইকীয়াই ঘোষণা কৰা কাৰ্যসূচী অনুসৰি চাফাই অভিযানৰ লগতে ভোজ ভাতৰো আয়োজন কৰা হ'ব চৰকাৰী খৰচত। যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে, এই 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছোঁ। যি আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু আমি অন্তৰ্ভুক্ত হোৱা নাই, এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছোঁ। স্বচ্ছতা 3 দিন, 3দিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যিহেতু আমি কৰিম, প্ৰথম দিনাখন আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে, আমাৰ প্ৰায় 9খন বজাৰ হাট আছে, এই বজাৰ হাটখিনি আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীত ৰাজহুৱা শৌচালয় আছে। সেই শৌচালয়সমূহ আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত অহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম। প্ৰথম দিনৰ কাৰ্যসূচী এই 2টা কাৰ্যসূচী লৈছোঁ। দ্বিতীয় দিনৰ 31 তাৰিখে আমাৰ যিহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ পৰমত বা স্বাধীনতা দিৱস উপলক্ষে আমি চাফ চিকুণ কৰোঁ। কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনেধৰণৰ চাফ চিকুণতাৰ এটা অভাৱ আছে। সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকলৰ ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি চাফ চিকুণ কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিক মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰখাৰ কাৰণে আমি চেষ্টা এটা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে, আমাৰ 1 তাৰিখে আমাৰ যেহেতু জন্মদিন, তেখেতৰ জন্মদিনৰ সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান, নামঘৰ, মন্দিৰ, এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। তেওঁলোকৰ এলেকাখিনি য'ত তেওঁলোকৰ চোতালেই হওক বা তেওঁলোকৰ যি অহা যোৱা কৰাৰ ক্ষেত্ৰত সেইখিনি চাফ চিকুণ কৰি তাতেও আমি মন্দিৰ কমিটি বা নামঘৰ কমিটিয়ে যদি অনুমতি দিয়ে তাতে আমি একজোপাকৈ আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি। এই ধৰণৰ সুন্দৰভাৱে কৰিম আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম। ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে বা স্বচ্ছ বন্ধু আছে আমাৰ, সেই বন্ধুসকলৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম। আমাৰ যিহেতু ডিভিজন 6টা আছে, 6টা ডিভিজনতে 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম। আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে আৰু তেওঁলোকে থকাৰ কাৰণে চেষ্টা কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰীকো যদি আমি পাৰোঁ তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন পৰে, কাৰণ সেইদিনা তেখেতে বহুত ব্যস্ত থাকে, তাতো তেখেতৰ নিয়মীয়া কোনোবা এটা ঠাইত যদি তেখেত আহে আমি স্বচ্ছ কৰ্মীৰ লক্ষ্যৰ কাৰণে বহিব পাৰিব। আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলৰে আমাৰ ডিভিজন ৱাইজ যাব। এনেধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মনসেৰে
এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে এই বৃহৎ আয়োজন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন স্থানতো উদযাপিত হ'ব জাকজমকীয়া আৰু ব্যয়বহুল অনুষ্ঠান। যি সময়ত বিভিন্ন সমস্যাই ৰাজ্যৰ জনসাধাৰণক ভাৰাক্ৰান্ত কৰি তুলিছে, সেই সময়তে চৰকাৰী উদ্যোগত আয়োজিত এই অনুষ্ঠানক অসমৰ ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NV Live।